हेलो फ्रेंड्स IRCTC ट्रेन टिकट केनेকৈ বুক কৰিব আপোনালোকক দেখুৱাই আছো IRCTC ट्रेन टिकट বুক কৰিব হলে আমি বহুত মাধ্যমৰ জৰিয়তে কৰিব পাৰি আপোনালোকে থাৰ্ড পাৰ্টি এপৰ জৰিয়তে কৰিব পাৰে নতুবা IRCTC অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে ট্ৰেইন টিকট বুক কৰিব পাৰে থাৰ্ড পাৰ্টি এপৰ জৰিয়তে যদি আপোনালোকে ট্ৰেইন টিকট বুক কৰে তেতিয়াহলে আপোনালোকে কনভিনিয়েন্স ফিটো বেছিকৈ দিব লাগে আৰু যদি আপোনালোকে IRCTC মেইন অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে টিকট বুক কৰে তেতিয়াহলে আপোনালোকে কনভিনিয়েন্স ফিটো কমকে দিলেও আপোনালোকে টিকট বুক কৰিব পাৰে তো মই আজি আপোনালোকক দেখুৱাম যে IRCTC মেইন অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে কেনেকৈ টিকট বুক কৰিব ইয়াৰ ডিটেইলছ আপোনালোকক দেখুৱাই আছো সো फ्रेंड्स ভিডিওটি হেলৈকে চাই থাকিব প্ৰথমতে আপোনালোকক দেখুৱা হৈছিল যে IRCTC ৰেজিষ্ট্ৰেচন অৰ্থাৎ ইউজাৰ আইডি পাসওয়ার্ড কেনেকৈ ক্ৰিয়েট কৰিব ইয়াৰ ডিটেইলছ মই আগৰ ভিডিওটো দেখুৱাইছো এতিয়া আপোনালোকক দেখুৱাম যে ট্ৰেইন টিকট কেনেকৈ বুক কৰিব প্ৰথমতে আপোনালোকে গুগলত গৈ টাইপ কৰিব লাগিব IRCTC ওয়েবসাইট IRCTC আপোনালোকে এইখিনি টাইপ কৰি এন্টাৰ কৰিলেও হ'ব টাইপ কৰিব গুগলত এনেকৈ এটা ফাৰ্স্ট পেজ এটা দেখা পাব ফাৰ্স্ট পইণ্টতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত নিউ পেজ ওপেন হ'ব নিউ পেজ ওপেন হোৱাৰ পিছত फ्रेंड्स আপোনালোকে সব টিকেট বুকিং এনেকৈ অপচন দেখা পাব টিকেট বুকিং দেখা পাই আছে ফ্ৰম টু কৰপৰা কলৈ যাব আপোনালোকে টাইপ কৰি লব ইয়াৰ পিছত ডেটটো টাইপ কৰিব মই एग्जांपल হিচাপে আপোনালোকক দেখুৱাই আছো যে ফ্ৰম ইয়াত লিখিছো গুৱাহাটীৰ পৰা ক'ত যাব আপোনালোকে টাইপ কৰি লব তো গুৱাহাটী সিলেক্ট কৰি লৈছো গুৱাহাটীৰ পৰা আপোনালোকে ক'ত যাব মই एग्जांपल হিচাপে ধৰি ললো তিনিচুকীয়া ধৰি ললো কিমান তাৰিখে যাব আপোনালোকে ডেটটো ইয়াতে সিলেক্ট কৰি লব ডেটটো সিলেক্ট কৰিছো মই কিমান ডেটত যাব মই ধৰি লৈছো 31 তাৰিখে যাম তো ইয়াৰ পিছত চাওক আপোনালোকে সার্চ ইয়াতে সার্চ অপচন দেখা পাই আছে সার্চ অপচনটো আপোনালোকে সার্চ কৰিব সার্চ কৰাৰ পিছত সেই ডেটত অৰ্থাৎ 31 তাৰিখে যিমান কেটা ট্ৰেইন তিনিচুকীয়াত যাব এই গুটেই কেটাৰ শো কৰিব আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰি লব স্ক্ৰল ডাউন কৰাৰ পিছত চাওক কি ট্ৰেইন কিদিনা যাব এটা আছে টাইমটো চাই লব কোনটো টাইমত যাব আপোনালোকে টাইমটো চাই লব টাইম ডেট টাইমটো চাব এনেকৈ হিদিনা মানে এটা ট্ৰেইনে যাব তো ইয়াত আৰু শো কৰা নাই এটাই শো কৰি আছে মানে হিদিনা এটাই ট্ৰেইন আছে সেই ডেটত তো আপোনালোকে সেই ডেটটো সাপোজ এই ডেটত আপোনালোকে যাব তো আপোনালোকে চাই লব পাৰে ইয়াত প্ৰথমতে স্লিপাৰ ইয়াত সিট আছে কি নাই अवेलेबल সিট আছে তো প্ৰাইসটো চাব পাৰিব লগতে ইয়াতে কিমান টকা প্ৰাইস আছে স্লিপাৰত আপোনালোকে দেখা পাই আছে কিমানখিনি 315 শো কৰি আছে তাৰ পাছত চাওক এসি টায়াৰ ক্লিক কৰি চাব পাৰে কিমান আছে সিটো চাব পাৰে কিমান সিট হৈ আছে 98 সিট আছে अवेलेबल আৰু প্ৰাইসটো অটোমেটিক্যালি ইয়াত শো কৰিব ইয়াৰ পিছত চাওক এসি টায়াৰ 2 ক্লিক কৰিব ক্লিক কৰিলে ইয়াতে চাব কিমান সিট আছে only 5 সিট अवेलेबल আছে আৰু প্ৰাইস ৰেটটো চাওক টিকেটৰ দামটো আছে 1205 টকা তো স্লিপাৰ আছে কিমানটা স্লিপাৰ আছে 158 আৰু ইয়াৰ প্ৰাইসটো টিকেটৰ দামটো দেখা পাই আছে তো এখিনি প্ৰথমতে চাই লোৱাৰ পিছত আপোনালোকে যদি সাপোজ এসি টায়াৰত যায় এসি টায়াৰত ক্লিক কৰিলে আৰু अवेलेबल সিট য'ত দেখা পাই আছে আপোনালোকে এই अवेलेबल থকাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে ক্লিক কৰাৰ পিছত চাওক বুক নাও ইয়াতে বুক নাওত ক্লিক কৰিব মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত চাওক ইউজাৰ আইডি আৰু পাসওয়ার্ড বিচাৰিব আপোনালোকে ইউজাৰ আইডি আৰু পাসওয়ার্ড দিব লাগিব যদি আপোনালোকে ক্ৰিয়েট কৰা নাই আপোনালোকে ক্ৰিয়েট কৰি ল'ব লাগিব মই কেনেকৈ ইউজাৰ আইডি আৰু পাসওয়ার্ড IRCTC ক্ৰিয়েট কৰে আপোনালোকক ইয়াৰ আগৰ ভিডিওত দেখুৱা হৈছে তো আপোনালোকে মোৰ ভিডিওটো চাই ল'ব পাৰে আৰু যদি আপোনালোকৰ অলৰেডি ইউজাৰ আইডি আৰু পাসওয়ার্ড আছে তো আপোনালোকে আপোনালোকৰ সেই ইউজাৰ আইডি আৰু পাসওয়ার্ড দি লগইন কৰি ল'ব তো মই মোৰ ইউজাৰ আইডিটো লগইন কৰি লৈছো ক্যাপচা টাইপ কৰাৰ পিছত সাইন ইন আপোনালোকে সাইন ইন দেখাই পাই আছে সাইন ইনত ক্লিক কৰিব ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ নামটো টাইপ কৰি ল'ব যি নাম হয় মই ABCD বুলি দিছো এস লিখিব আপোনাৰ এজ কিমান জেন্ডাৰ হিচাপে জেন্ডাৰ সিলেক্ট কৰিব ইয়াৰ পিছত
সিট প্ৰিফাৰেঞ্চটো দেখা পাই আছে। সিট প্ৰিফাৰেঞ্চ ইয়াত চাই ল'ব, সিট প্ৰিফাৰেঞ্চটো দি ল'ব। লোৱাৰ বাৰ্ট ইয়াত বহুতকেইটা অপশ্যন আছে, লোৱাৰ বাৰ্ট, মিডল, আপাৰ, ছাইড আপাৰ আৰু ছাইড আপাৰ আৰু ছাইড লোৱাৰ। তো এইকেইটা পইণ্ট দেখা পাব, আপোনালোকে এইকেইটা অপশ্যন দেখা পাব। আপোনাৰ যোনটো সিট লাগে, লোৱাৰত লাগিলে লোৱাৰটো চিলেক্ট কৰি ল'ব। মই এক্সাম্পল হিচাপে লোৱাৰ চিলেক্ট কৰি লৈছোঁ। ইয়াৰ পিছত তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াৰ পিছত চাওক কি দেখা পাব যে বুক অনলি কনফাৰ্মেশ্যন বাৰ্ড, এইবিলাক একো কৰিব নালাগে, এইবিলাক খালি জাষ্ট আপুনি স্ক্ৰল ডাউন কৰিব। নেক্সট চাওক ফ্ৰেণ্ডছ, ইয়াতে ইঞ্চুৰেঞ্চৰ আছে। ইঞ্চুৰেঞ্চ যদি আপুনি কৰিব বিচাৰে ইঞ্চুৰেঞ্চ, এইটো 45.45 অৰ্থাৎ 45 পইচা যাব যদি ইয়েছ দিয়ে, আৰু নহ'লে নদিলে এইটো আপোনাৰ 45 পইচাটো দিব নালাগে। তো ফ্ৰেণ্ডছ ইয়াতে ইয়েছে কৰিব, ইয়েছে থাকিব, আপোনালোকে একো কৰিব নালাগে। ইয়াৰ পিছত ফ্ৰেণ্ডছ পে'মেণ্ট মোড দুটা দেখা পাব। এটা হ'ল ডেবিট কাৰ্ড থ্ৰু দি আপোনালোকে কৰিব পাৰে, নাইবা নেট বেংকিং ৱালেটৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব পাৰে। আৰু এইটো দি পে'মেণ্ট কৰিলে 30 rupees GST, কনভিনিয়েঞ্চ ফিজ যিটো 30 rupees কাটিব প্লাছ GST। আৰু যদি আপোনালোকে UPI বা ভীম থ্ৰু আপোনালোকে টিকটটো বুক কৰে, তেতিয়াহ'লে আপোনালোকে 20 rupees প্লাছ GST দিব লাগিব। তো আপোনালোকৰ যিহেতু সকলোৰে UPI পিন থাকে, আজিকালি ফোনপে, গুগল পে ইউজ কৰে, তো আপোনালোকে পে থ্ৰু UPI বা ভীম আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে, কাৰণ এইটোত আপোনালোকে 10 rupees এটা কম পাই আছে। তো যেহেতু ফোনপে, গুগল পে সকলোৰে থাকে, তো আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰি ল'ব পাৰে। ইয়াৰ পিছত চাওক কণ্টিনিউ অপশ্যন, আপোনালোকে কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক এনেকৈ নিউ পেজ দেখা পাব, আৰু এটা পেজ কেপচাৰ তলৰ ফালে স্ক্ৰল ডাউন কৰি কেপচাৰ এটা দেখা পাব, কেপচাৰ টাইপ কৰি ল'ব। টাইপ কৰি ল'লোঁ। ইয়াৰ পিছত কণ্টিনিউ দেখা পাই আছে, কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক পে' এণ্ড বুক অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক আপোনালোকে যিহেতু UPI দিছে, আপোনালোকৰ UPI এড্ৰেছটো ফোনপে অথবা গুগল পে'ত আছে। যদি আপোনালোকে নাজানে, ফোনপে বা গুগল পে'ত গৈ আপোনালোকে UPI এড্ৰেছটো চাই ল'ব, আৰু যদি জানে তো আপোনালোকে টাইপ কৰি ল'ব। টাইপ কৰি লৈছোঁ। ক্লিক কৰাৰ পিছত আপোনাৰ ফোনপে অথবা গুগল পে'ত তেনেকৈ একচেপ্ট পে'মেণ্ট অপশ্যন এটা দেখা পাব। ফোনপে অথবা গুগল পে' আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত এটা একচেপ্ট এটা অপশ্যন দেখা পাব, আপোনাৰ ৰিকুৱেষ্ট এটা যাব যে কিমান টকাৰ টিকটৰ যিমান প্ৰাইচ আছে, যিমান মূল্য আছে, ইমান টকাৰ এটা ৰিকুৱেষ্ট যাব। আপোনালোকে জাষ্ট তাতে ক্লিক কৰি পে'মেণ্টটো মাৰি দিব। পে'মেণ্ট কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ টিকটটো অটো জেনেৰেট হৈ যাব। তো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। এনেকৈ ফ্ৰেণ্ডছ আপোনালোকে IRCTCৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ট্ৰেইন টিকট বুক কৰিব পাৰে, অথবা আপোনালোকে থাৰ্ড পাৰ্টি এপৰ জৰিয়তে আপোনালোকে টিকট বুক কৰিব পাৰে। থাৰ্ড পাৰ্টি এপ বুলি ক'লে মেক মাই ট্ৰিপ, আৰু যিমান প্লে ষ্ট'ৰত গৈ আপোনালোকে টিকট বুকৰ কাৰণে এপ দেখা পাব, সকলোবিলাক থাৰ্ড পাৰ্টি এপ হয়। আপোনালোকক যিটো মই দেখুৱালোঁ এইটো হ'ল IRCTCৰ মেইন অফিচিয়েল ৱেবছাইট। আপোনালোকে ইয়াৰ জৰিয়তে আপোনালোকে টিকট বুক কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকে টিকট বুক কৰিলে কম পইচাতে আপোনালোকে টিকট বুক কৰিব পাৰে। আৰু যদি থাৰ্ড পাৰ্টি এপৰ জৰিয়তে বুক কৰে, আপোনালোকে কনভিনিয়েঞ্চ ফিজটো বেছিকৈ দিব লাগে, আৰু আপোনালোকৰ পইচাটো বেছিকৈ যায়। তো ফ্ৰেণ্ডছ মই ছাজেষ্ট কৰিম যে আপোনালোকে IRCTCৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ডাইৰেক্ট টিকট বুক কৰিব পাৰে, আৰু কম পইচাতে আপোনালোকে বুক কৰি ল'ব পাৰে। তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।